যে লাখে লাখে মানুহক পুছবেক কৰাটোতো সম্ভৱ নহয়, কিন্তু যিমান দূৰ সম্ভৱ আমি পুছবেকৰ কাম হাতত লৈছোঁ। NRCত নাম থাকক বা নাথাকক, যদি আমি বুজি পাওঁ যে তেখেত বিদেশী, আমি তেওঁলোকক পুছবেক কৰিম। এইটোৱে বৰ্তমান চৰকাৰৰ নীতি। NRCত নাম থকাৰ পিছতো যদি আমি বিদেশী বুলি গম পাওঁ, কাৰণ NRCত নাম বহুতে চলে বলে কলে কৌশলেও সোমাইছে। কোনোবাই কৰিমগঞ্জত যদি চাহাবুদ্দিন আছে, বাইহাটা চাৰিআলিৰ পৰা মানুহে গৈ তেওঁক বিচাৰি আনিছে, আনি কৈছে পিতা পুত্ৰৰ মিলন হৈ গ'ল। গতিকে যি ধৰণে অসমত NRC হ'ল, সিয়ে গোটেই প্ৰক্ৰিয়াটোৰ ওপৰতে বহুত সন্দেহৰ সৃষ্টি কৰে। গতিকে আমি সিদ্ধান্ত লৈছোঁ যে NRCত নাম থাকক বা নাথাকক, যদি বিদেশী বুলি তেওঁক আমি সম্পূৰ্ণভাৱে বুজি পাওঁ, তেতিয়াহ'লে আমি তেওঁক পুছবেক কৰিম। গৈ আছো পুৰা ধুনীয়া। ৰাস্তাটোতো ওলাই আছে, গতিকে যিটো জেগাত বেছি কষ্ট হ'ব সেইটো কৰিব নালাগে। কিন্তু আমাক অলপমান তাৰমানে নৰ্থ যদি ইহঁতি যদি যায়, আমি ইহঁতক এইটো খালে ধুনীয়া স্কুলখন বনাই দিম। যদি বোলে নহয় স্কুলখন ষ্টাৰ্ট কৰিব খোজা নাই, এইটো খালে বিল্ডিংবিলাক আছে, এনেকৈ খালি একুৱায়াৰ কৰি দিলে 50 মিটাৰে হিন্দু নাপাব, 2 দিন পিছত মুছলমানো নাপাব। এইবাৰ আমি 100% মুছলমান থকা 8টা জিলা পৰিষদ চিট জিকিছোঁ। 100 বুলি ক'লে ধৰক 90 বুলি ক'ব পাৰে, 100 বুলিয়ে কৈছোঁ। তেনেকুৱা জিলা পৰিষদ আমি 8টা জিকিছোঁ। গতিকে না হিন্দু থাকিব, না মুছলমান থাকিব, না খ্ৰীষ্টিয়ান থাকিব, কাৰণ সকলোৱে কাম বিচাৰে। সকলোৱে জানে যে কংগ্ৰেছে বিধানসভাত ধমকি দি থাকে অৰুণোদয় বন্ধ কৰিব লাগে। এতিয়া কোনে বিচাৰে যে নিজৰ অৰুণোদয়টো বন্ধ হৈ যাওক? সি হিন্দুৱেও নিবিচাৰে, মুছলমানেও নিবিচাৰে। গতিকে এতিয়া যি দেখিছে সেইটোতো জাষ্ট আৰম্ভণি। বিধানসভা ইলেকশ্যনতো চুনামি হৈ যাব। যোনে তোনে নাভাবা জেগাতো বিজেপিৰ পদুম ফুলিব। বিটিআৰত আমি আজি আমাৰ গধূলি মিটিং আছে, কিন্তু আমি অকলে খেলিম। কিন্তু আমি যিমান চিটত আমি পাৰোঁ সিমান চিটতহে খেলিম। আমি য'তে ত'তে নেখেলোঁ। য'ত আমাৰ শক্তি নাই তাতে আমি নেখেলোঁ। গতিকে যিমান চিটত আমাৰ শক্তি আছে সিমান চিটত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। গতিকে যোৱাবাৰ আমি 25টাত কৰিছিলোঁ, এইবাৰ কিমান কৰোঁ আমি চাই। গৌৰৱ গগৈৰ যিটো ইছ্যু পাকিস্তানৰ সৈতে मुसलमानों के खिलाफ नहीं है। देखिए, घुसपैठिया और मुसलमान दोनों का अलग अलग परिभाषा है। मुसलमान लोग ये देश में स्वाधीनता का समय से है और रहेगा, लेकिन ये भी सत्य है कि जो भी बांग्लादेश से घुसपैठिया आए हैं उनका भी धर्म मुसलमान हो सकता है, लेकिन उनका साथ हमारे जो स्टेट का मुसलमान है वो अपने आप को जोड़ना नहीं चाहिए। मेरा तो उल्टा अपील होगा कि वो लोग भी घुसपैठिया का खिलाफ आवाज उठाए। Mustafa!